আজি মই তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ দ্বিতীয় চেপ্টাৰ এটা কোৱেশ্চন আৰু এই কোৱেশ্চনটো ক্লাছ টেষ্টৰ পৰা আৰম্ভ কৰি এনুৱেল এক্সাম লৈকে হোৱাৰ খুব সম্ভাৱনা আছে গতিকে তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষ কৰি চাই যাবা আজিৰ প্ৰশ্নটো হৈছে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছে লিখা আমি এনসাৰটো এনেকৈ লিখিম উদে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংহত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰা তাৰপিছত আমি 2 নম্বৰ এনেকৈ লিখিম মেধাৱী ছাত্ৰক বৃত্তি দিয়া আৰু শিক্ষানুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি লৈছিল আৰু 3 নম্বৰটো হৈছে প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল এই ভিডিওটো পাৰা মানে তোমালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিবা যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন সোশ্যাল সায়েন্সৰ ভিডিওসমূহ চাই থাকিবা